ৰাজেনে তাৰ পত্নীৰ সৈতে ৰেল ষ্টেচনত ট্ৰেইনলৈ অপেক্ষা কৰি আছিল। তেতিয়াই ৰাজেনৰ পত্নীয়ে ৰাজেনক ক'লে, আৰে শুনিছে, আমি নহ'লে 12টা বজাৰ ট্ৰেইনখনত নাযাওঁ দিয়ক। কিয় নাযাম? সেইখন ট্ৰেইনতেই যাম। ইমান সময়ৰ পৰা এনেই ৰৈ আছোহি নেকি? তোমালোকৰ মহিমা যে ধৰিবই নোৱাৰি। বাৰু কোৱাচোন, তুমিনো 12টা বজাৰ ট্ৰেইনখনত কিয় নাযাওঁ বুলি কৈছা? মানুহবোৰে কোৱা শুনিছোঁ, সেই ট্ৰেইনখনলৈ বোলে এজনী চোৰেলে এটা পাচিত জামুক ভৰাই বিক্ৰী কৰিবলৈ লৈ আহে। সেই চোৰেলজনীৰ কথা শুনি মোৰ বৰ ভয় লাগিছে। এতিয়াহে হ'ল ভাল। তুমি বাৰু এইবোৰ কথা ক'ত শুনিলা? মই কিবা কথা কৈ থাকিলেও তুমি শুনা নোপোৱা, কিন্তু মানুহবোৰে পাতি থকা কথাবোৰ হ'লে তুমি ভালদৰেই শুনি পালা। তুমি এটা কথা কোৱাচোন, সেই কথাটো যদি সঁচা হ'লহেঁতেন তেতিয়াহ'লে সৌ তাত ৰৈ থকা মানুহবোৰ সেই ট্ৰেইনখনত যাবলৈ কিয় ৰৈ থাকিলেহেঁতেন? আৰু সৌ সাধু বাবাজনলৈ চোৱা, তেওঁ দেখোন সেই ট্ৰেইনখনত যাবলৈ ৰৈ আছে। একমাত্ৰ তুমিহে সেই ট্ৰেইনখনত যাবলৈ ভয় কৰিছা। বাৰু সেইবোৰ কথা এতিয়া বাদ দিয়া, ট্ৰেইনখন আহি পাবহিয়েই। বেগবোৰ ঠিকে ঠাকে আছেনে তুমি এবাৰ ভালদৰে চাই লোৱা। ঠিক 12টা বজাৰ লগে লগে ষ্টেচনত ট্ৰেইনখন আহি ৰলহি আৰু তাত ৰৈ থকা মানুহবোৰ ট্ৰেইনখনত উঠি ল'লেগৈ। দেখিলা, ঠিক 12টা বজাৰ লগে লগেই ট্ৰেইনখন আহি ষ্টেচনত ৰলহি। ব'লা ব'লা, এতিয়া দেৰি কৰি নাথাকিবা, সোনকালে ট্ৰেইনখনত উঠি লওঁগৈ। তাৰ পাছত ৰাজেন আৰু মালতী ট্ৰেইনখনত উঠি ল'লেগৈ। আৰে শুনিছে, কিয় নাজানো মোৰ ইয়াত কিবা এটা ভাল লগা নাই। সেই ট্ৰেইনখনত এগৰাকী মহিলায়ে এটা পাচিত জামুক লৈ বিক্ৰী কৰি আছিল। জামুক লৈ লওক, জামুক, মিঠা মিঠা জামুক, এবাৰ খালে বাৰে বাৰে খাবলৈ মন যাব। আহক আহক, জামুক লৈ লওক, জামুক। ট্ৰেইনত বহি থকা সাগৰে তাৰ বন্ধু মহেশক ক'লে, ঐ মহেশ, চাচোন সেইফালে জামুক বিক্ৰী কৰা মহিলাগৰাকী দেখিবলৈ কিমান ধুনীয়া। মাতচোন মাত এইফালে, আমিও মিঠা মিঠা জামুক দুটামান খাওঁ। অ' বাইদেউ, এইফালে আহকচোন, আমাকো মিঠা মিঠা জামুক দুটামান দিয়কহি। ৰ'ব ৰ'ব, দিছো। এই জামুকখিনি খাবলৈ বৰ মিঠা। আপোনালোকে এই জামুকখিনি এবাৰ খালে বাৰে বাৰে খাবলৈ মন গৈ থাকিব। ট্ৰেইনত বহি থকা বহুত মানুহেই মহিলাগৰাকীৰ পৰা জামুক কিনিলে আৰু তাৰ পাছত ৰাজেনেও মহিলাগৰাকীক মাতিলে মহিলাগৰাকীৰ পৰা জামুক কিনিবলৈ। আৰে শুনিছে, আপুনি এই মহিলাগৰাকীৰ পৰা জামুক নিকিনিব। মই জামুক খাই ভাল নাপাওঁ। এনেও এই ট্ৰেইনখনত বহাৰে পৰা মোৰ বৰ ভয় লাগি আছে। তুমি নোখোৱা নাই, কিন্তু মোকতো দুটামান জামুক খাবলৈ দিয়া। মই আপোনাৰ সকলোবোৰ কথা বুজি পাইছো। ৰাজেনে সন্মুখৰ চিটত বহি থকা সাধু বাবাজনক ক'লে, বাবা চাওকচোন, এই ট্ৰেইনখনত বহাৰে পৰা মোৰ পত্নীয়ে কেনেকুৱাবোৰ কথা কৈ আছে। তাৰ পাছত মহিলাগৰাকীয়ে জামুকৰ পাচিটো লৈ সাধু বাবাজনৰ ওচৰলৈ গ'ল, কিন্তু সাধু বাবাজনে মহিলাগৰাকীৰ পৰা জামুক নলওঁ বুলি ক'লে। বাবা, এই ট্ৰেইনখনত বহি থকা সকলোবোৰ মানুহেই মোৰ পৰা জামুক কিনিছে আৰু খাইছে। একমাত্ৰ আপুনিয়েই মোৰ পৰা জামুক নিকিনো বুলি কৈছে। আপুনি বাৰু মোক পইচা দিব নালাগে, আপুনি জামুক এটা খাই চাওকচোন, মোৰ বৰ ভাল লাগিব। তোমাক বহুত বহুত ধন্যবাদ, কিন্তু মই জামুক নাখাওঁ। কিন্তু আপুনি কিয় জামুক নাখায়? আপুনি জামুক খাবই লাগিব। অ' বাইদেউ, আপুনি তেখেতক কিয় অশান্তি কৰি আছে? তেখেতৰ জামুক খাবলৈ মন নাই। আপুনি বেলেগ কাৰোবাক বেচক গৈ যাওক। আপুনি কি জোৰ জবৰদস্তি কৰি জামুক খুৱাব নেকি? মালতীৰ কথাখিনি শুনি মহিলাগৰাকীৰ বহুত খং উঠিল আৰু তেতিয়াই তাই এজনী ভয়ানক চোৰেললৈ সলনি হৈ গ'ল আৰু তাই মালতীক ক'লে, ঐ, তই মোক কি কৈছিলি? তই এতিয়া মোৰ পৰা জামুক কিনিবও লাগিব আৰু খাবও লাগিব। নাখালে মই তোক খাই পেলাম। ট্ৰেইনত বহি থকা মানুহবোৰে চোৰেলজনীক দেখি বহুত ভয় খাইছিল। আৰে বাপৰে, তাৰমানে জামুক বিক্ৰী কৰা মহিলাগৰাকী এজনী চোৰেল হয়। সেইবাবেইতো মই ভাবিছো মহিলাগৰাকীয়ে বিক্ৰী কৰা জামুকবোৰৰ সোৱাদ কিয় বেলেগ। এই ট্ৰেইনখনলৈ তাৰমানে সঁচাকৈয়ে এই চোৰেলজনী আহে। চোৰেলজনীৰ জামুকবোৰ খাই মোৰ এতিয়া কিবা যেন অনুভৱ হৈছে।
এতিয়া তহঁতৰ অৱস্থা কি হ'ব তহঁতে গম পাৱ জানো? চোৰেলজনীয়ে বিক্ৰী কৰা জামুকবোৰ যোনে যোনে খাইছিল সেই মানুহবোৰো জামুক হৈ গ'ল। হে ভগৱান, এইবোৰ কি হৈ গ'ল বাৰু? আপুনি জামুক হৈ গ'ল। মই আপোনাক কোৱা নাছিলো এই ট্ৰেইনখনত এজনী চোৰেল ঘূৰি ফুৰে বুলি, কিন্তু আপুনি মোৰ কথা নুশুনিলে। মালতী চোৰেলজনীয়ে যেনেকৈ অন্য মানুহবোৰকে জামুক বনাই পেলালে তেনেকৈয়ে আমাকো কৰিব। গতিকে আগৰ ষ্টেচনত আমি ট্ৰেইনৰ পৰা নামি যাম। তাৰ পাছত যেতিয়াই সেই ট্ৰেইনখন এটা ষ্টেচনত ৰখালে তেতিয়াই মালতী আৰু বাবাজন ট্ৰেইনৰ পৰা নামি আহিলে আৰু কিছু সময়ৰ পাছতেই সেই ট্ৰেইনখন এখন মালগাড়ীলৈ সলনি হৈ গ'ল আৰু তাত বহুত জামুক আছিল। আৰু তেতিয়াই চোৰেলজনীয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে, তহঁত দুয়োটা তাৰমানে মোৰ হাতৰ পৰা সাৰি পলাবলৈ বিচাৰিছ? মোৰ লগত তেনেকুৱা অন্যায় কৰিলে নহ'ব কিন্তু দেই। হে ভগৱান, এই চোৰেলজনীয়ে বাৰু সেই জামুকবোৰ কি কৰিব? মই একো বুজিয়েই পোৱা নাই। মই এতিয়া কি কৰোঁ বাৰু? সেই জামুকবোৰৰ মাজত মোৰো এটা জামুক আছে, মানে মোৰ স্বামীও আছে। সাধু বাবা, আপুনি সোনকালে কিবা এটা কৰক। ঐ, তহঁতে কি ভাবিছ? তহঁতে মোৰ জামুক নাখালি বাবে তহঁত হাৰি যাবি? তেনেকৈ নাভাবিবি, নহ'লে কিন্তু কথা ভাল নহ'ব। ঐ চোৰেল, তই বেছিকৈ কথা ক'ব নালাগে। তই আগতে এই মালগাড়ীখনৰ পৰা মোৰ স্বামী আৰু বাকীবোৰ মানুহক এৰি দে, নহ'লে কিন্তু কথা ভাল নহ'ব। ভালে ভালে কৈছো, তই সকলোকে এৰি দে। চোৰেলজনীয়ে খঙতে মালতীৰ চুলিখিনিত ধৰি ল'লে। তহঁতে যদি কেনেবাকৈ মোৰ জামুকত হাত দিয় তেতিয়াহ'লে তহঁতে ভাবিবই নোৱাৰিবি মই কি কৰিম। তেতিয়াই সাধু বাবাজনে তেওঁৰ বেগৰ পৰা কিবা উলিয়াই মন্ত্ৰ মাৰি চোৰেলজনীৰ গালৈ মাৰি দিলে। ঐ, তই এইবোৰ কি কৰিছ? এনেকুৱা নকৰিবি, নহ'লে কিন্তু কথা ভাল নহ'ব। মই বহুত ডাঙৰ ভুল কৰিলো তহঁতক জামুক নবনাই। ঐ, ভালে ভালে কৈছো, তই মালতীক এৰি দে, নহ'লে কিন্তু মই তোক শেষ কৰি পেলাম। তেতিয়াই চোৰেলজনীয়ে মালতীক এৰি দিলে আৰু তাৰ পাছত চোৰেলজনীয়ে মালগাড়ীখনৰ পৰা জামুকবোৰ নমাই আনিলে আৰু নদী এখনত পেলাবলৈ ধৰিলে। এতিয়াহে মোৰ মনটোৱে শান্তি পাব। মই এতিয়া এই জামুকবোৰ নদীত পেলাই দিম আৰু তই মোক একো কৰিব নোৱাৰ। কিন্তু তই এনেকুৱা কিয় কৰি আছ? এই মানুহবোৰেনো তোৰ কি অপকাৰ কৰিছিল? তহঁতে সঁচাকৈয়ে মোৰ কথাবোৰ শুনিবলৈ বিচাৰ ন? তেতিয়াহ'লে শুন, বহুত বছৰৰ আগৰ কথা। মই এই 12টা বজাৰ ট্ৰেইনখনতেই জামুক বিক্ৰী কৰাৰ কাম কৰিছিলো। কিন্তু এদিন কেইজনমান মানুহে জামুক লোৱাৰ চলেৰে তেওঁলোকৰ ওচৰলৈ মোক মাতিলে আৰু তাৰ পাছত সেই মানুহ কেইজনে মোৰ লগত বদমাচি কৰিবলৈ ধৰিলে। ট্ৰেইনখনত বহুত মানুহ বহি আছিল আৰু সকলোৱে সেইবোৰ চাই আছিল। তথাপিও কিন্তু কোনেও মোক বচাবলৈ আগবাঢ়ি অহা নাছিল। মানুহকেইজনে মোক বহুত মাৰপিট কৰিছিল আৰু কিছু সময়ৰ পাছতেই জামুকৰে ভৰি থকা পাচিটো তেওঁলোকে ট্ৰেইনৰ পৰা বাহিৰলৈ দলিয়াই পেলাই দিলে আৰু মোকো চলি থকা ট্ৰেইনৰ পৰা ঠেলা মাৰি পেলাই দিলে। তাৰ ফলত মোৰ মৃত্যু হ'ল। এতিয়া তহঁতে গম পালি মোৰ জীৱন কাহিনীৰ কথা। সঁচাকৈ আপোনাৰ লগত কিন্তু বহুত বেয়া হ'ল। কিন্তু আপোনাৰ কথাবোৰৰ লগত মোৰ স্বামী আৰু ট্ৰেইনত থকা বাকীবোৰ মানুহৰ গাত কি দুখ আছে? তহঁতে বাৰু এটা কথা জাননে? মালগাড়ীত থকা জামুকবোৰ যে মই নদীত পেলাই দিলো। বাবা, আপুনি কিবা এটা কৰক। চোৰেলজনীয়ে কি কৈছে আপুনি শুনিছেনে বাৰু? তাৰ পাছত সাধু বাবাজন আৰু মালতীয়ে ৰেল ষ্টেচনৰ ৰেল লাইনতেই পূজা কৰিবলৈ ধৰিলে আৰু সেই অগ্নি দেখি চোৰেলজনীয়েও একো কৰিব পৰা নাছিল। পূজা শেষ হোৱাৰ পাছত চোৰেলজনীয়ে চটফটাই ক'লে, ঐ, তহঁতে এইবোৰ কি কৰিলি? তহঁতে এনেকুৱা কিয় কৰিলি? তহঁতে কিন্তু এইবোৰ একেবাৰেই ভাল কাম নকৰিলি। মিনু চোৰেল, তই যদি তোৰ মুক্তি বিচাৰ তেতিয়াহ'লে তই সেই জামুকবোৰ আকৌ মানুহলৈ সলনি কৰি দে। সাধু বাবাজনৰ কথা শুনি চোৰেলজনীয়ে মালগাড়ীত থকা গোটেইবোৰ জামুককেই আকৌ মানুহৰ ৰূপলৈ সলনি কৰি দিলে। তাৰ পাছত চোৰেলজনীয়েও মুক্তি পালে আৰু তাই চিৰদিনৰ বাবে তাৰ পৰা নাইকিয়া হৈ গ'ল।